আজিৰ পৰা বীৰাংগনা আঞ্চলিক মহিলা মঞ্চ বৰিহাটৰ উদ্যোগত সেৱা ভাৰতী পূৰ্বাঞ্চল যোগ বিভাগৰ সহযোগত তিনিদিনীয়া নিঃশুল্ক যোগৰ কৰ্মশালা আয়োজন কৰা হৈছে ত্ৰিধাৰা আঞ্চলিক কলা সংঘত। এয়া আমাৰ বেনাৰ লাগি গৈছে আৰু ইতিমধ্যে ভিতৰত বহুখিনি মহিলা গোট খাইছে, তো আহি আছে আৰু বৰ্তমান পৰিৱেশ তিনিদিনীয়া কাৰ্যসূচীৰ যি শুভাৰম্ভ আজি অকণ পিছতে হ'বলৈ গৈ আছে। মই ইয়াতে যোগৰ প্ৰশিক্ষিকা হিচাপে আছোঁ তিনিদিন। ইয়াতে ৰেডি হৈছে, অলমষ্ট ৰেডি, সকলোৱে য়োগাৰ কাৰণে আসন গ্ৰহণ কৰিছে আৰু আমাৰ এতিয়া বন্তি প্ৰজ্বলন হ'ব আৰু কিছু সময় পিছতে ইয়াত সহস্ৰপাতি ৰেডি কৰি থোৱা আছে। কাৰ্যসূচীৰ আৰম্ভণিতে বীৰাংগনা আঞ্চলিক মহিলা মঞ্চৰ সভানেত্ৰী ডক্টৰ চন্দনা মেধি বাইদেউৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু লগতে তেওঁলোকে মোলৈও কিছু সন্মান যাচিছে। চ' ধন্যবাদ আপোনালোক আটাইলে। আমাক উৎসাহিত কৰিবৰ বাবে স্থানীয় সমাজসেৱক শ্ৰদ্ধাৰ দীপক দাস ডাঙৰীয়া আমাৰ লগত উপস্থিত থাকে আৰু ইয়াৰ লগে লগে আমি আজিৰ যোগৰ কৰ্মশালা প্ৰাৰ্থনাৰ দ্বাৰা আৰম্ভ কৰোঁ আৰু ইয়াত তেওঁলোকৰ বাবে ডেমনষ্ট্ৰেশ্যন মই নিজেই কৰোঁ আৰু যিমান পাৰোঁ তেওঁলোকক প্ৰথমে শিথিলীকৰণৰ দ্বাৰা শৰীৰ শিথিল কৰি বিভিন্ন আসন আৰু লগতে শেষত প্ৰাণায়ামৰ কিছু আভাস তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ। একেৰাহে 5 দিন বৰষুণ, এই প্ৰতিকূল বতৰকো নেওচি এই কৰ্মশালাত উপস্থিত থকা বীৰাংগনাসকলৰ সৈতে কেইখনমান চেলফি তুলিলোঁ। কৰ্মশালাৰ প্ৰথম দিনৰ অনুভৱ খুব সুন্দৰ আৰু তেওঁলোকেও নিজৰ নিজৰ অনুভৱ শেষৰ দিনলৈকে ব্যক্ত কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তাই মোক খুব মৰমৰ যোগৰ ষ্টুডেণ্ট হয় আৰু তাইও আহিছে এই তিনিদিনীয়া কাৰ্যসূচীত মোক সহযোগ কৰিবলৈ। তাইলৈ বহুত বহুত ধন্যবাদ আৰু আপোনালোকলৈ ধন্যবাদ ভিডিঅ'টি শেষলৈ চাই থকাৰ বাবে। আটাইয়ে যোগাভ্যাস কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক।